নমস্কাৰ প্ৰিয় দৰ্শক জেচিচিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 55 সংখ্যক মৃত্যু তিথি আৰু এইগৰাকী সম্পূৰ্ণ শিল্পীক আমি গীতে মাতে জেচিচিৰ ষ্টুডিঅ'ত সোঁৱৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। আমাৰ সৈতে আছে শিল্পী তানচেন টিমুং, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আমাৰ সৈতে আছে কবি নিবন্ধকাৰ ৰাজীৱ চহৰীয়া, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম। আমি গান শুনিম আৰু শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত কিছু আলোকপাত কৰাৰ প্ৰয়াস কৰিম আৰু সেয়েহে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান কলাগুৰু সোঁৱৰণ। আমি এটি গীতেৰে আজিৰ এই অনুষ্ঠানৰ আৰম্ভণি কৰিম। আমি শিল্পী তানচেন টিমুঙক এটি বিষ্ণু ৰাভা সংগীত প্ৰথমতে আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আহক আমি আটাই উপভোগ কৰোঁ। প্ৰথমতে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান কলাগুৰু সোঁৱৰণৰ প্ৰথমটি বিষ্ণু ৰাভা সংগীত তানচেন টিমুঙৰ কণ্ঠত। সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ শুনোৱালি পূজাৰী সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ শুনোৱালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী বনগী খুৰীয়া গুৱা অসমীয়া প্ৰাণ মন ভৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী পৰশতে প্ৰাণৰে হৰিষে ত্যাগী শুকুতি পায় মুকুতি ৰাগৰে মূৰ্তি উতি ভাহি ফুৰে উৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ শংখ বজোৱা বৰকা বজোৱা আৰতি লগোৱা বন্তি জ্বলোৱা অতি উলাহেৰে আদৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী
ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ শুনোৱালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী ধন্যবাদ জনাইছোঁ তানচেন টিমুঙক কলাগুৰুৰ অন্যতম এটি যুগজয়ী গীতেৰে আমাৰ আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিছোঁ। মই চহৰীয়াদেৱৰ ওচৰলৈ গৈছোঁ। প্ৰাৰম্ভতে আপুনি কি ক'ব আমাৰ এই অনুষ্ঠানটি সন্দৰ্ভত, কলাগুৰু সন্দৰ্ভত? হয়, নমস্কাৰ। বিষ্ণুপ্ৰসাদ ৰাভা এনে এটা নাম যাৰ মাজত নিজক বিচাৰি যাব পাৰি, যাৰ বিষয়ে ক'ব পাৰি, যাৰ বিষয়ে লিখিব পাৰি, যাৰ সৃষ্টিৰাজিৰ মাজত জীৱনবোধ অন্বেষণ কৰিব পাৰি। আৰু সেইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভা সঁচা অৰ্থত শ্ৰমজীৱী জনতাৰ কণ্ঠ, সৰ্বহাৰাৰ সাহস। আৰু এই পবিত্ৰ ক্ষণত এগৰাকী সৈনিক শিল্পী, সমন্বয়ৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ সুন্দৰৰ পূজাৰী। আৰু এই মাত্ৰ আমাৰ শিল্পী তানচেন কুমাৰ টিমুঙে পৰিৱেশন কৰা গীতটিও এটা চিৰসেউজ গীত সুন্দৰৰ সাধনাৰে। আচলতে সুন্দৰৰ সাধনা অবিহনে সমাজ জীৱন বৰ্তি থাকিব নোৱাৰে। সাংস্কৃতিকভাৱে চহকী নহ'লে এটা জাতি বৰ্তি থাকিব নোৱাৰে। এটা জাতি জীয়াই থাকিবলৈ সাংস্কৃতিকভাৱে সমৃদ্ধ হ'ব লাগিব। আৰু সেইবাবে আমি সুন্দৰৰ সাধনা কৰিব লাগিব। আৰু গীতটিৰ বহুকেইটা কথাই আমাক সুন্দৰৰ সাধনা কৰিবলৈ অনুপ্ৰাণিত কৰে। আৰু এগৰাকী শিল্পীয়ে সোণালী দুৱাৰ খুলি আমাৰ বাবে সেন্দুৰী আলি নিৰ্মাণ কৰি থৈ গৈছে। আৰু সেই আলিৰে প্ৰতিটো প্ৰজন্মই বাট বোলা উচিত বুলি আমি ভাবোঁ। নিশ্চয়কৈ। আৰু সেয়েহে আমাৰ আজিৰ এই প্ৰয়াস প্ৰতিটো প্ৰজন্মই যাতে কলাগুৰুক কেতিয়াও নাপাহৰে, সেয়েহে আমাৰ এই বিশেষ অনুষ্ঠান কলাগুৰু সোঁৱৰণ। মই পুনৰ তানচেন টিমুঙৰ ওচৰলৈ গৈছোঁ। পুনৰ এইবাৰ আপুনি আমাক কি শুনাব? এইবাৰ আজি মন্দিৰৰ দুৱাৰ খোলা গীতটি গাবলৈ ওলাইছোঁ। আজি মন্দিৰৰ দুৱাৰ খোলা, মন্দিৰৰ দুৱাৰ খোলা, আজি মন্দিৰৰ দুৱাৰ খোলা, মন্দিৰৰ দুৱাৰ খোলা, বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰৰ দুৱাৰ খোলা, মন্দিৰৰ দুৱাৰ খোলা, মন্দিৰৰ দুৱাৰ খোলা। শুনো মংগল আৰতি গান, শুনো মংগল আৰতি গান, নাচি উঠে ভকতৰে প্ৰাণ, নাচি উঠে ভকতৰে প্ৰাণ, শুনো মংগল আৰতি গান, নাচি উঠে ভকতৰে প্ৰাণ। ও তোৰ হ'ল যে পূজাৰে বেলা, ও তোৰ হ'ল যে পূজাৰে বেলা, মন্দিৰৰ দুৱাৰ খোলা, মন্দিৰৰ দুৱাৰ খোলা, মন্দিৰৰ দুৱাৰ খোলা, মন্দিৰৰ দুৱাৰ খোলা।
স্বাগত নবাগত অতিথি, স্বাগত নবাগত অতিথি, হিয়াত ফুলাম আসন থৈছো পাতি, হিয়াত ফুলাম আসন থৈছো পাতি, স্বাগত নবাগত অতিথি, হিয়াত ফুলাম আসন থৈছো পাতি, পুষ্পিত মন্দিৰ কানন বিধি, পুষ্পিত মন্দিৰ কানন বিধি, ফুলনিৰ তল সৰা তুলি ফুল মনোহৰা, গাঁঠিলো লাহে মালা, ও তোৰ হ'ল যে পূজাৰে বেলা, ও তোৰ হ'ল যে পূজাৰে বেলা, মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা। ধন্যবাদ জনাইছোঁ শিল্পী তানচেন টিমুঙক। অন্য এটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যুগজয়ী গীত আমাৰ আগত পৰিৱেশন কৰিছে। মই চহৰীয়া দেৱৰ ওচৰলৈ গৈছোঁ। গীতৰ কথাংশৰ কথা যদি আপোনাক সোধোঁ, আচলতে কি ক'ব এই মুহূৰ্তত, কি মনলৈ আহিছে আপোনাৰ? হয়, নিশ্চিতভাৱে এটা কালজয়ী গীত, আৰু গীতটোৰ এটা কলি আমাক বিশেষভাৱে ৰেখাপাত কৰি যায়। স্বাগত নৱাগত অতিথি, হিয়াত ফুলাম আসন থৈছো পাতি, এইটো যে গীত, এই গীতটিৰ এই কথাখিনি যদি চাবলৈ যায় খুব অৰ্থবহ। ইয়াৰ প্ৰতিটো শব্দ যদি আপুনি বিশ্লেষণ কৰিবলৈ যায়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এখন পবিত্ৰ সমাজ নিৰ্মাণৰ সপোন দেখিছিল, আৰু সেই সপোনৰ অনুৰণন যদি আমি গীতটোত শুনো তেন্তে ভুল কোৱা নহ'ব চাগে। আৰু বিষ্ণুপ্ৰসাদ ৰাভা যিহেতু সাম্ৰাজ্যবাদৰ বিৰোধী আছিল, তেওঁ সাম্যবাদৰ প্ৰতিভূ, তেওঁ শ্ৰেণীহীন এখন সমাজ গঢ়াৰ সপোন দেখিছিল। নিষ্পৃষিত, শোষিত, বঞ্চিত, লাঞ্ছিত, প্ৰতাৰিতসকলৰ কাষত তেওঁ সদায় থিয় হৈছিল, তেওঁলোকৰ হৈ তেওঁ বাট মাতিছিল। আৰু সেইবাবেই চাগে তেওঁ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সেই 2500 বিঘা মাটি তেওঁ দান কৰিছিল, যি সময়ত আজি আমি ভাবোঁ নাঙল যাৰে নহওক মাটি মোৰ, কিন্তু বিষ্ণু ৰাভাই তেতিয়া কৈছিলে যে নাঙল যাৰ মাটি তাৰ। সেই যিটো চিন্তা, যিটো চেতনা, আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এই শৈল্পিক সত্তাৰ কথা আমি সততে কওঁ, কিন্তু যিটো সাম্যবাদৰ প্ৰতিভূয়ে হওক, সাম্যবাদী চিন্তাধাৰা হওক, বিপ্লৱী সত্তাটো হওক, সেই সত্তাটো ক'ৰবাত নহয় ক'ৰবাত আমি এৰাইছিলোঁ। কেৱল যেন এজন শিল্পী, কেৱল যেন এজন সংগীতৰ মাজতে আমি বিষ্ণুপ্ৰসাদ ৰাভাক আমি সীমাবদ্ধ কৰি থ'ব খোজোঁ, আৰু সেই নিৰ্দিষ্ট দিনটোতহে কিন্তু দেই, বাকী দিনবোৰৰ কথা আমি পাহৰি যাওঁ, কোন বিষ্ণুপ্ৰসাদ, কোন জ্যোতিপ্ৰসাদ বহুতে নাজানেই। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত আমি ভাবোঁ এই গীতটোৰ প্ৰাসংগিকতা খুব আছে, আৰু আমি নৱাগতসকলক সদায় স্বাগতম জনাব লাগে। এই প্ৰসংগৰে কৈছোঁ, বিভিন্ন ক্ষেত্ৰত আমি সততে আৰু এটা কথা আছে যে আজিৰ সমাজত যে প্ৰতিটো ক্ষেত্ৰতে জ্যেষ্ঠসকলেই অগ্ৰাধিকাৰ পাব। এই যে আসন বসন ভাষণ, এই নীতিয়ে যে সমাজ ব্যৱস্থা ধ্বংস কৰিছে ক'ৰবাত নহয় ক'ৰবাত, ইয়াৰো এটা আমি উদাহৰণ ল'ব পাৰোঁ। আৰু আমি ভাবোঁ এই গীতটিৰ এই কথাংশ মই গীতটোৰ প্ৰেক্ষাপটৰ পৰা টানি আনি আন আন ক্ষেত্ৰতো আমি ভাবোঁ নৱাগত অতিথিসকলক আমি বিশেষকৈ স্বাগতম জনাব লাগে বিভিন্ন ক্ষেত্ৰত। নিশ্চয়, আৰু যথেষ্ট তাৎপৰ্যপূৰ্ণ কথা কৈছে এই গীতটিৰ মাজেৰে চহৰীয়াদেৱে সামগ্ৰিকভাৱে গীতটিৰ সৈতে সাম্প্ৰতিক সময়ৰ কিছু কথা আপোনালোকক বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছে। মই ধন্যবাদ জনাইছোঁ চহৰীয়াদেৱক, আৰু পুনৰ টিমুং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। পুনৰ এটি ৰাভা সংগীত আপোনাৰ কণ্ঠত। লগন কলি গ'ল এই গীতটি গাবলৈ লৈছোঁ। লগ্ন বয়ে গেল বলা, লগনো কলি গ'ল দেউ যে নহ'ল হোৱা, লগনো কলি গ'ল দেউ যে নহ'ল হোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা,
লগনো কৰি গ'ল তেওঁ যে নহ'ল কোৱা। কিমান হেঙুলি উষা কিমান জোনালী নিশা মিছাতে গ'ল মোৰ কিমান গধূলি পুৱা তেওঁ যে নহ'ল কোৱা। লগনো কৰি গ'ল তেওঁ যে নহ'ল কোৱা। মলয়াই কানে কানে মনৰ বাতৰি আনে মলয়াই কানে কানে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে গিয়ায়ো গান জুৰে শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ হৃদয়ৰ গোৱা গান ভাল পোৱা তেওঁ যে নহ'ল কোৱা। লগনো কৰি গ'ল তেওঁ যে নহ'ল কোৱা। লগ্ন বয়ে গেল তহুৱা হল নবলা মনের কথাটি হিয়াত গুপুতে থোৱা। লগনো কৰি গ'ল তেওঁ যে নহ'ল কোৱা। তেওঁ যে নহ'ল কোৱা। তেওঁ যে নহ'ল কোৱা। ধন্যবাদ জনাইছোঁ তানচেন টিমুং ডাঙৰীয়াক। আৰু সেয়া আচলতে সম্পূৰ্ণ শিল্পী আৰু এয়াই কলাগুৰু। মই চহৰীয়াদেউৰ ওচৰলৈ আহিছোঁ। মই গীতিৰ কথাৰ সৈতে আৰু এটা কথা মোৰ মনলৈ আহিছে। যিগৰাকী শিল্পীক বিপ্লৱী বুলি কয়, কমৰেড বুলি কয় ৰাভা, কিন্তু তাৰ পাছতো ইমান সুন্দৰ এটি প্ৰেমৰ গীত তেখেতৰ কলমেৰে নিগৰিত হৈছে। আৰু মই টিমুং ডাঙৰীয়াকো ধন্যবাদ জনাই নতুন প্ৰয়াস আমি বাংলা ভাৰ্চনতো দুই এফাকি শুনিবলৈ পাইছোঁ। আৰু বিশ্বমুখিতা যিটো সংগীতৰ আচলতে এনেকুৱা হ'ব লাগে। ভূপেনদাৰ যথেষ্ট গীত বাংলা ভাৰ্চন বা হিন্দী ভাৰ্চনত অনুদিত হৈছে, তাৰ পাছত বিশ্বজুৰি প্ৰসিদ্ধি লাভ কৰিছে। কিন্তু সমান্তৰালভাৱে কিন্তু ৰাভাদেউৰ গীতসমূহ এনেদৰে যদি অনুদিত হয় তেনেহ'লে হয়তো বহু যথেষ্ট বিশ্বমুখিতাত আগুৱাই যাব গীতসমূহ। আপুনি কি কয় সমগ্ৰ বিষয়খিনি সামৰি? হয়, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সন্দৰ্ভত এগৰাকী সমাজ বিজ্ঞানীয়ে কথা এষাৰ কৈছিলে, জীৱিত বিষ্ণুপ্ৰসাদ ৰাভাতকৈ মৃত বিষ্ণুপ্ৰসাদ ৰাভাৰ অস্তিত্ব অধিক ব্যাপক আৰু মহান। ইটালীৰ চিত্ৰশিল্পী লিওনাৰ্ডো দা ভিঞ্চিতকৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা গুণ বেছি, আৰু সেইটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ এহাতত আছিলে এটা ষ্টেণ্ড গান। এহাতে গান আৰু এহাতে গান লিখিছিলে, এহাতে গান লৈ এহাতে গান লিখিছিল বাবে বিষ্ণুপ্ৰসাদ সৈনিক শিল্পী, বিষ্ণুপ্ৰসাদ আমি কমৰেড বুলি কওঁ। আৰু সেইটো খুব
কম সংখ্যক পৃথিৱীৰ শিল্পী সত্তাৰ ক্ষেত্ৰতহে আমি এই ব্যক্তিটো দেখা পাওঁ, সেই ব্যক্তিৰ ক্ষেত্ৰতহে এই ধৰণৰ আমি বহিখনত দেখা পাওঁ, য'ত এহাতে গান লিখিছিল, এহাতে কৃষক শক্তিক যদি কেতিয়াবা আগুৱাই আহিছিল, কেতিয়াবা যদি যুৱ প্ৰজন্মক তেজৰ বুলি ইতিহাস লিখিবলৈ কৈছিল, আৰু সেই সমান্তৰালভাৱে দুৰ্দান্ত প্ৰেমিক, এটা মন দুৰ্দান্ত প্ৰেম অবিহনে এই ধৰণৰ গীতৰ যে সৃজন হ'ব পাৰে সেই কথা আমি ক'ব নোৱাৰোঁ। আৰু গীতৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰতে হওক আমাৰ বহু কথা আমাৰ ৰৈ যায়, কিছুমান কথা আমাৰ অন্তৰৰ অন্তঃপুৰত থাকি যায়, বহু কথা কোৱা নহয় বিভিন্ন কাৰণত, আৰু সেই নোকোৱা কথাবোৰ দুটা বিষয়ে হেনো প্ৰকাশ কৰিব পাৰে, এটা হ'ল নীৰৱতা আৰু এটা হ'ল সংগীত। আৰু সেই দ্বিতীয় বিধটোকে সংগীতটোকেই যেন বিষ্ণুৰাভাই ক'ৰবাত নহয় বাছি লৈছিলে, আৰু সেই লগন উকলি যোৱাৰ পিছতো ৰৈ যোৱা কথাষাৰ কিদৰে প্ৰকাশ কৰিব লাগে সেই গীতৰ মাধ্যমেৰে গৈছে। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতটি নুশুনা নজনা মানুহ হয়তো খুব কম ওলাব, আৰু প্ৰতিটো প্ৰজন্মই এই গীতটো শুনে, হৃদয়ংগম কৰে, অনুধাৱন কৰে, আৰু সেই ব্যৰ্থ প্ৰেমিকসকলক বিশেষকৈ এই গীতটোৱে ক'ৰবাত নহয় ক'ৰবাত স্পৰ্শী যায়। উশাহ কিমান নিশা, গতিকে কিমান দিন কিমান ৰাতি পাৰ হৈ যায় এইদৰে কাৰোবাৰ ভাৱনাত থাকোঁতে, কিন্তু কথাষাৰ কম বুলি কোৱা কথাষাৰ ক'ৰবাত আমাক আঘাত কৰি যায়, কিন্তু আমি ক'ব নোৱাৰোঁ, সুযোগ পায়ো যেন ক'ব নোৱাৰোঁ। সেই ক'ব নোৱাৰে যিটো বেদনা, যিটো আক্ষেপ, সেইটো সেইজন ব্যক্তিহে জানিব পাৰে যাৰ হৃদয়ত সেই অব্যক্ত কথাষাৰ ৰৈ গ'ল সংগোপনে অলক্ষিতে। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতটি শুনাৰ পিছত আমাৰ তেনে অনুভৱেই হয়। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বহু ভাষা জানিছিল, অকল অসমীয়া ভাষাই জানিছিল তেনেকুৱা নহয়, তেওঁ বিভিন্ন ভাষা জানিছিল, বিভিন্ন ভাষাত গীত ৰচনা কৰি থৈছিল। গীত এই বাংলা ভাষাত গান এই প্ৰথম নহয় নিশ্চিতভাৱে, গতিকে হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমি আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান আপোনালোকলৈ নিবেদন কৰিছোঁ কলাগুৰুগৰাকীক সোঁৱৰণ কৰাৰ মানসেৰে। কলাগুৰু সোঁৱৰণ আমি পুনৰ টিমুং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ, পুনৰ এটি বিষ্ণু ৰাভা সংগীত টিমুঙৰ কণ্ঠত শুনিম। হয়, মই আন এটি বিষ্ণু ৰাভাদেৱৰ প্ৰেমৰ এই গীত ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা, এই গীতটি গাবলৈ চেষ্টা কৰিম। ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা, ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা, ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা, মুখ ঢাকি তাই কান্দে লুকাই, মুখ ঢাকি তাই কান্দে লুকাই, আপোন পাহৰা, ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা। সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি, সেই ফুলকে বুটলি আনি, সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি, গাঁঠিলোৱে ফুলৰ মালা, গাঁঠিলোৱে ফুলৰ মালা, ৰসেৰে ভৰা, ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা।
সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি সেই ফুলৰে মালা ধাৰি সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি সেই স্মৃতিটি সোঁৱৰি মই সেই স্মৃতিটি সোঁৱৰি মই হলো বিভোৰা ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰাই মুখ ঢাকি তাই কান্দে লুকাই মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা ধন্যবাদ জনাইছোঁ তানচেং টিমুং ডাঙৰীয়াক। আৰু প্ৰিয় দৰ্শক, আজি কলাগুৰুৰ 55 সংখ্যক মৃত্যুতিথিত আমাৰ এই বিশেষ অনুষ্ঠান কলাগুৰু শৰণ। আমাৰ সৈতে আছে শিল্পী তানচেন টিমুং আৰু কবি নিবন্ধকাৰ শিক্ষক ৰাজীৱ চহৰীয়া। আমি শিল্পীগৰাকীৰ জীৱন আৰু গীত সন্দৰ্ভত কিছু কথা জনোৱাৰ আপোনালোকক প্ৰয়াস কৰিছোঁ। এই মুহূৰ্তত আমি আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান কলাগুৰু শৰণত লৈছোঁ এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আমি পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম। জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ। জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349ৰ পৰা আৰম্ভ। এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে। সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে। কণ্টেক্ট 7028310226, টোল ফ্ৰী নম্বৰ 180034512221। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজি আমাৰ এই বিশেষ অনুষ্ঠান কলাগুৰু শৰণ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 55 সংখ্যক মৃত্যুবাৰ্ষিকীত আমি জেচিচিৰ ষ্টুডিঅ'ত গীতে মাতে কথাৰে শ্ৰদ্ধাৰ শিল্পীগৰাকীক সশ্ৰদ্ধ শৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। আমাৰ সৈতে তানচেন টিমুং আছে, শিল্পী আৰু শিক্ষক কবি নিবন্ধকাৰ ৰাজীৱ চহৰীয়া আছে। আমি গীত শুনিছোঁ, কথা পাতিছোঁ। মই চহৰীয়াদেউৰ ওচৰলৈ যাম, তাৰ পূৰ্বে মই টিমুং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। আপোনাৰ সৈতে কথা পতাই হোৱা নাই, গানেই শুনি আছোঁ। আপুনি গীতসমূহ গাইছে, চৰ্চা কৰিছে। আজিৰ প্ৰজন্মই এই গীতসমূহ কিমান দূৰলৈ আগুৱাই নিব লাগে আৰু কি বুলি ভাবে? আপুনি যিহেতু এই ক্ষেত্ৰত জড়িত এগৰাকী শিল্পী, আপোনাক যদি সোধো এই মুহূৰ্তত মনলৈ কি আহিছে? হয়, আচলতে এই গীতবোৰ হৈছে আমাৰ অসমীয়া জাতীয় জীৱনৰ ভেটিস্বৰূপ। সেই হেতুকে আমি এই গীতবোৰ চৰ্চা কৰিব লাগিব। এই গীতবোৰ চৰ্চা কৰিলেহে ভৱিষ্যত প্ৰজন্মই আৰু নতুন সৃষ্টি কৰিব পাৰিব। মই ভাবোঁ মোৰ ফালৰ পৰা এইবোৰ চৰ্চা কৰিলেহে আমি আমাৰ যিবোৰ ভেটি, সেই ভেটিটো ধৰি ৰাখিব পাৰিম বুলি মোৰ মনত ধৰে। নিশ্চয়, আৰু এই শিপা আচলতে শিপা বিচ্ছিন্ন হ'ব নালাগে। আৰু সেই কথাই কলাগুৰুৱে আমাক প্ৰতিটো গীতত, প্ৰতিটো কবিতাত, প্ৰতিটো লেখনিত সোঁৱৰাই থৈ গৈছে। আৰু সেয়েহে আমাৰ আজিৰ জেচিচিৰ ষ্টুডিঅ'ত বিশেষ অনুষ্ঠান কলাগুৰু শৰণ। মই চহৰীয়াদেউৰ ওচৰলৈ গৈছোঁ। আমাৰ বিৰতিৰ পূৰ্বে বিশেষ গীত এটি পৰিৱেশন কৰিছিল। সেই গীতটিৰ সন্দৰ্ভত কিছু কথা যদি আপোনাৰ পৰা জানিব বিচাৰোঁ। হয়, নিশ্চয়। আপুনি অলপ আগত অৱতাৰণা প্ৰশ্নৰ সম্পৰ্কে এটা জাষ্ট অনুভৱ লৈ ব্যক্ত কৰিব বিচাৰিছোঁ। আজিৰ তাৰিখতো 80% যিসকলে সংগীতৰ সাধনা কৰে বা সংগীতৰ ক্ষেত্ৰত খোজ দিব বিচাৰে, তেওঁলোকৰ চাগে প্ৰথমটো গীত জীৱনৰ গছে গছে পাতি দিলে নহয় বিলতে হালিছে। তাক ক'ৰবাত নহয় ক'ৰবাত আজিৰ তাৰিখতো হয়তো অনাগত সময়লৈ হৈ থাকিব, অনন্তকাললৈ হৈ থাকক, আমি সেই কামনা কৰিছোঁ যে জ্যোতি বিষ্ণু আমাৰ মনে প্ৰাণে প্ৰভাৱিত হৈ আছে, হৈ থকাটো অনিবাৰ্য, হৈ থাকিবই লাগিব। অন্যথা আমাৰ সংগীতৰ যিটো ভেটি, আজিৰ তাৰিখতো আমি মৰমৰ যুদ্ধ হোৱাৰ কথাও শুনো,
মৰমৰ যুদ্ধ হয় হেনো আজিৰ তাৰিখত। কিন্তু এইগৰাকী শিল্পীয়ে অলপ আগত যিটো গীত পৰিৱেশন আমাৰ তানসেন কুমাৰ টিমুৱে পৰিৱেশন কৰিলে, তাত প্ৰতিটো শব্দ যদি আপুনি চায় কিমান অৰ্থবহ, কিমান সাৱলীল। সৃষ্টিৰাজী কবিয়েই হওক, সাহিত্যিকেই হওক, শিল্পীৰেই হওক, সৃষ্টিৰাজীয়ে সাধাৰণ মানুহক চুই যাব লাগে, স্পৰ্শী যাব লাগে, আৰু সেই সৃষ্টিৰাজী যুগমীয়া হ'ব লাগে। কোনোবাই ভাল পাইছে বুলি যিকোনো শব্দ যে গীতত পৰিৱেশ কৰিব প্ৰযোজ্য কৰিব নালাগে, তাৰ উদাহৰণ ৰাভাদেৱৰ এই অমৰ সৃষ্টিসমূহ। গতিকে নিশ্চিতভাৱে এইটো এটা চিৰসেউজ গীত, আৰু এই ধৰণৰ গীতে আমাক সংগীতক ভাল পাবলৈ, পুনৰবাৰ সংগীতৰ প্ৰেমত পৰিবলৈ আছে অনুপ্ৰাণিত কৰে। ধন্যবাদ জনাইছোঁ চহৰীয়াদেউ। আৰু মই টিমুং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। আমি ব্যতিক্ৰমী শৈলীৰ কিছু গীত শুনিছোঁ। এইবাৰ এটি যদি বিপ্লৱী গীত শুনিব পাৰোঁ। বিপ্লৱৰ কথাটো বাৰে বাৰে আহে ৰাভাদেৱৰ কথা মনলৈ আহিলে। কিছু সময় পূৰ্বে গান আৰু গানৰ কথা চহৰীয়াদেৱে কৈছে। যদি সুবিধা হয় এটি বিপ্লৱী গীত এইবাৰ শুনিম। এইবাৰ বিষ্ণু ৰাভাদেৱৰে এটি বিপ্লৱী গীত হে বিপ্লৱী বীৰ, এই গীতটি গাবলৈ ওলাইছোঁ। হে বিপ্লৱী বীৰ অধিনায়ক, হে দিয়া অগ্নিবাণী বিপ্লৱ, ভাঙা বন্দী খাল কৌটি কালৰ, মুক্তি হওক নিৰ্যাতিত, মুক্তি হওক নিৰ্যাতিত। হে বিপ্লৱী বীৰ অধিনায়ক, হে দিয়া অগ্নিবাণী বিপ্লৱ, ভাঙা বন্দী খাল কৌটি কালৰ, মুক্তি হওক নিৰ্যাতিত, মুক্তি হওক নিৰ্যাতিত। তব দীপ্ত অনুরাগে নিদ্রা অসম্বিত জাগে, তব দীপ্ত অনুরাগে নিদ্রা অসম্বিত জাগে, জাগে 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 পীড়িত দল জগত। হে বিপ্লৱী বীৰ অধিনায়ক, হে দিয়া অগ্নিবাণী বিপ্লৱ, ভাঙা বন্দী খাল কৌটি কালৰ, মুক্তি হওক নিৰ্যাতিত, মুক্তি হওক নিৰ্যাতিত। তব শুভ আগমনে জ্বলে, রক্ত ভানু নভ ভালে, তব শুভ আগমনে জ্বলে, রক্ত ভানু নভ ভালে, দোলে উড়ি দোলে, দোলে উড়ি দোলে, ডাঙরি পতাকা পীড়িতর দলিত। হে বিপ্লৱী বীৰ অধিনায়ক, হে দিয়া অগ্নিবাণী বিপ্লৱ, ভাঙা বন্দী খাল কৌটি কালৰ, মুক্তি হওক নিৰ্যাতিত, মুক্তি হওক নিৰ্যাতিত, মুক্তি হওক নিৰ্যাতিত। ধন্যবাদ জনাইছোঁ। আৰু এয়াই আচলতে বিপ্লৱী বীৰ এগৰাকীক কেনেদৰে স্বাগতম জনাব লাগে হয়তো সেই গীতটিৰ মাজেৰে কোৱাৰ প্ৰয়াস কৰিছিল ৰাভাদেৱে সেই সময়তে। আৰু মই চহৰীয়াদেৱৰ ওচৰলৈ গৈছোঁ, আৰু যদি কিছু কথা আমি জানিব পাৰোঁ। হয়, জীৱনে পূৰ্ণতা লাভ কৰিবলৈ হ'লে আমি সমাজ জীৱনৰ সাধনা কৰিব লাগিব, আৰু সমাজ জীৱনৰ সাধনা তেতিয়াই সম্ভৱ যেতিয়া আমি
সমাজৰ সাধাৰণ শ্ৰেণীৰ কথা আমি উন্নতিৰ কথা ভাবিম, সৰ্বহাৰাৰ উন্নতিৰ কথা ভাবিম। আৰু ইতিহাস সাক্ষী আছে, পৃথিৱীত সৰ্বহাৰাৰ উন্নতি ভবা মানুহৰ সংখ্যা খুব কম, আৰু সৰ্বহাৰাৰ উন্নতিৰ কথা কোৱা মানুহখিনিয়েই বিপ্লৱ কৰিব লাগে। আৰু সেই বিপ্লৱৰ পথ দেখুৱাই থৈ গৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই এই গীতটোৰ পটভূমি হেনো আমি ক'ৰবাত শুনিছিলোঁ তেখেতৰ পুত্ৰৰ কণ্ঠেৰে। এগৰাকী বিপ্লৱী বীৰ সৌমেন ঠাকুৰ সম্ভৱতঃ তেখেতক আদৰণি জনাবলৈ তেখেত যেতিয়া তেজপুৰলৈ আহিছিল আদৰণি জনাবলৈ গীতটিৰ ৰচনা কৰিছিলে। গীতটিৰ প্ৰতিটো কথাই নিশ্চিতভাৱে আমাক জাতীয় চেতনাৰে উদ্বুদ্ধ হ'বলৈ শিকায়। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই আকৌ কৈছোঁ, কেতিয়াবা যদি তেওঁ কৈছিলে পৰজনমৰ কথা, কেতিয়াবা যদি কৈছিল লগন মুকলি গ'ল ইয়াৰ কথা কোৱা নহ'ল, সেই একেই সময়তে তেওঁ আকৌ কৈ গৈছে আমাক জাতীয় চেতনাৰে উদ্বুদ্ধ হ'বলৈ। আমি তেজৰ বোলেৰে ইতিহাস ৰচিম, সমাজৰ দিন পৰিয়াক আমি নোহোৱা কৰিম বুলি তেওঁ গীতৰ মাজেৰে কৈছে। সমান্তৰালভাৱে কৃষক শক্তিকো আগুৱাই যাবলৈ কৈছে। বিষ্ণুপ্ৰসাদ ৰাভা সঁচা অৰ্থত এগৰাকী যে বিপ্লৱী শিল্পী, সেই সত্তাটোৰ আমি প্ৰতিচ্ছবি এখন এই ধৰণৰ গীতৰ মাজেৰে আমি উদ্ভাসিত হোৱা যেন পাওঁ। নিশ্চয়, আৰু সেয়েহে আমি সম্পূৰ্ণ শিল্পী বুলি কৈছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। প্ৰজন্মৰ পিছত প্ৰজন্মলৈ কলাগুৰুৰ এইসমূহ গীত, কথা, কবিতা বৈ থাকক, আৰু তাৰ প্ৰয়াসেৰে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান কলাগুৰু শৰণ। মই পুনৰ তানচেন টিমুং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। এইবাৰ আৰু এটি ৰাভা সংগীত আপোনাৰ কণ্ঠত। হয়, এইবাৰ ৰাভাদেৱৰ মোৰ কবিতাৰ ছন্দ লাগি এই গীতটি গাবলৈ লৈছোঁ। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে। কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, ভাগেনে, ভাগেনে। তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে। তোৰ সোণৰ সপোন ভাগেনে। ৰন্ধে ৰন্ধে তুলি সুৰ বাজে বনবাহী মোৰ, ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মনবাহী মোৰ। সেই সুৰতে সাত কৰি লৈ গীত মই চহৰীয়াদেৱৰ ওচৰলৈ গৈছোঁ। আচলতে প্ৰতিটো গীতে কোনটো গীতৰ বিষয়ে ক'ম, প্ৰতিটো গীতেই আমাক চুই যায়, হৃদয় স্পৰ্শী যায়, আৰু এয়াই আচলতে কলাগুৰু। সেয়েহে আমি সম্পূৰ্ণ শিল্পী বুলি কৈছোঁ কলাগুৰুক। কি ক'ব এই বিষয়ে? হয়, কবিতাৰ ছন্দ, হৃদয়ৰ স্পন্দন, এটা মুদ্ৰাৰে পিঠি বুলি ক'লে চাগে ভুল কোৱা নহ'ব। বহুতে ভাবে কবিতা মই নপঢ়োঁ, কবিতা মই বেয়া পাওঁ। কিন্তু কবিতাক ভাল পাব পাৰি, কবিতাক বেয়া পাব পাৰি, কবিতাৰ প্ৰাসংগিকতা কস্মিন কালেও অনুভৱ কৰিব নোৱাৰি। সেইবাবেই কবিতাই যুগে যুগে মানুহক উত্তৰণৰ বাট দেখুৱাইছে, যুগে যুগে মানুহক বিপ্লৱৰ পথলৈ লৈ গৈছে। কাৰণ প্ৰতিটো গীতেই প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত কিন্তু কবিতাই হৈ থাকে। তাক সুৰ দিলেহে নিশ্চিতভাৱে সংগীতৰ ব্যৱস্থাৰ মাজত লৈ গ'লেহে এটা গীত হৈ পৰে। গতিকে এই গীতটো আমাৰ অন্যতম প্ৰিয় গীত। আৰু কবিতাই কাৰোবাৰ হৃদয়ত যে স্পন্দন জগাব নোৱাৰে আমি তেনে বুলি নিশ্চিতভাৱে নাভাবোঁ। আৰু কবিতাই নিশ্চিতভাৱে কবিতাক আমি শ্লোগান হোৱাও দেখিছোঁ। কবিতাৰ
যিহেতু কবিসকলক সমাজৰ প্ৰজাপতি বুলি কোৱা হয়, গতিকে কবিতাই সমাজ জীৱন সমৃদ্ধ কৰে আৰু কবিতাই আমাক পোহৰৰ বাটেৰে বাট বুলাবলৈও আমাক অনুপ্ৰাণিত কৰে। আৰু এইটো এটা চিৰসেউজ গীত ৰাভাদেৱৰ, আৰু ৰাভাদেৱৰ কবিতাই সেই আমাৰ জনগণৰ বুকুত নিশ্চিতভাৱে স্পন্দন তুলিছিল আৰু গীতটিৰ প্ৰতিটো শব্দই আমাক চুই যায়। আৰু এই ধৰণৰ গীতে নিশ্চিতভাৱে আমাক গীতি সাহিত্য সমৃদ্ধ কৰিছে, তাত কোনো সন্দেহ নাই। আৰু গীতটোৰ প্ৰতিটো শব্দই বিশেষভাৱে আমাৰ মনত গভীৰভাৱে ৰেখাপাত কৰি যায়। আৰু এই প্ৰসংগ কবিতাৰ প্ৰসংগতহে ক'ব বিচাৰিছোঁ, বিশেষকৈ গীতটোৰ প্ৰসংগ এৰাই চলি। যদি আপুনি কবিতা ভাল পায় তেন্তে আপুনি বাল্মীকিৰ পৃথিৱীত আছে, আৰু যদি আপুনি কবিতা বেয়া পায় তেন্তে নিশ্চিতভাৱে আপুনি ৰত্নাকৰৰ পৃথিৱীত আছে। গতিকে সিদ্ধান্ত আপুনি ল'ব, আপুনি কবিতাৰ ছন্দেৰে আপোনাৰ হৃদয় স্পন্দন তুলিব, আপুনি কবিতাৰ পাঠক হ'ব নে সঁচাকৈ আপুনি ৰত্নাকৰৰ পৃথিৱীত থাকিব, সেই সিদ্ধান্ত আপোনাৰ নিজৰ। নিশ্চয়, আৰু সেয়াই কলাগুৰু আৰু কলাগুৰু সোঁৱৰণ আমাৰ আজিৰে বিশেষ অনুষ্ঠান। পুনৰ টিমুংদেৱৰ ওচৰলৈ গৈছোঁ। মই এটি গীত গোৱাৰ বাবে আপোনাক অনুৰোধ জনাম, আৰু সেই গীতটি হয়তো শ্ৰোতা দৰ্শকেও শুনি ভাল পাব। পৰজনমৰ শুভ লগনত এই গীতটি প্ৰতিগৰাকী সংগীত প্ৰেমীৰ মুখে মুখে, আজিৰ প্ৰজন্মৰ সংগীত প্ৰেমীও ভাল পায়। আৰু সেই গীতটি যদি আজি পৰিৱেশন কৰা নহয় হয়তো আমাৰ অনুষ্ঠান ক'ৰবাত নহয় ক'ৰবাত যেন আধৰুৱা হ'ব। সেয়েহে মই অনুৰোধ জনাইছোঁ, এই গীতটি আমাৰো বিশেষ অনুৰোধ আপোনাৰ প্ৰতি। নিশ্চয়কৈ মই পৰজনমৰ শুভ লগনত গীতটি গাবলৈ লৈছোঁ। পৰজনম শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু হ'ল যে বোকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন জনমৰ আউসী ৰাতি চকুলো টুকি যায় যে কাটি এই জনমৰ আউসী ৰাতি চকুলো টুকি যায় যে কাটি কাহানিও সুখৰ ৰূপহী জোনাই হৃদয়তে জিলিকনি নিবিলা
এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে ব্যথা এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে ব্যথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা ফুকৰে ছবিটি টকা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা এটি বিশেষ গীত আৰু আমাৰ শ্ৰোতা দৰ্শকে নিশ্চয় শুনি ভাল পাইছে সেয়েহে আমাৰ আজিৰ এই অনুষ্ঠান কলাগুৰু সোঁৱৰণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি 55 সংখ্যক মৃত্যুতিথি আৰু তাৰ সৈতে সংগতি ৰাখি আমি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমাৰ সৈতে আছে শিল্পী তানসেন টিমুং আৰু কবি নিবন্ধকাৰ ৰাজীৱ চহৰীয়া মই চহৰীয়াদেউৰ ওচৰলৈ গৈছোঁ এই বিশেষ গীতটিৰ প্ৰসংগত কি মনলৈ আছে আৰু কি ক'ব বিচাৰিব আপুনি পৰজনম আমি ভাৰতীয় সংস্কৃতিত লালিত পালিত আমি আত্মা পৰমাত্মাৰ কথা কওঁ আমি 7টা জনমৰ কথা কওঁ বিষ্ণুপ্ৰসাদ ৰাভা কিমান আশাবাদী আছিল আৰু এই গীতটোৰ কিমান আশাবাদী হ'লে এই ধৰণৰ গীত কাপেৰে নিগৰিত হয় সেই কথাটো আমি গীতটো শুনাৰ পিছতহে অনুধাৱন কৰিব পাৰোঁ আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰং তুলিকাৰ পৰা পথাৰলৈ বিপ্লৱৰ পৰা প্ৰেমলৈ বিৰাজমান এই গীতটো শুনাৰ পিছত আমি সেই কথাই নিশ্চিতভাৱে ক'ব পাৰোঁ আৰু এই জনমত বহু আশা আমাৰ ৰৈ যায় এই জনমৰ বহু আশা আমাৰ পূৰণ নহয় কাহানিও আৰু সেই বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰতেই হওক প্ৰেমাস্পদৰ ক্ষেত্ৰতেই হওক কিছু কথা কিছু সপোন কিছু আশা আমাৰ ৰৈ যায় আৰু সেই আশা পূৰণ কৰিবলৈ আমি পিছৰ জনমটোৰ কথা কওঁ যে এইটো জনমত নহ'ল আমি পৰৱৰ্তী জনমত যদি জন্ম পাওঁ নিশ্চিতভাৱে আমি পৰ জনমত সেই আশা পূৰণ কৰিম সেই আশা ব্যক্তিগত পৰ্যায়তে নাথাকি কেতিয়াবা প্ৰেমাস্পদলৈ গুচি যায় আৰু এই গীতটো যদিও ব্যক্তিগত দৃষ্টিভংগীৰে কোৱা হৈছে নিশ্চিতভাৱে আন আন ব্যক্তিসকলকো সেই প্ৰেমাস্পদৰ প্ৰতি থকা সেই প্ৰেম ভাৱেই হওক বা আন আন সপোন বা আশাবোৰ পূৰণৰ ক্ষেত্ৰত আমাক আন এখন জগতলৈ লৈ যাব আৰু পৰজনমত সেই গীতটিৰ মাজেৰে সেই পৰজনমৰ সেই আশাবোৰ পূৰণৰ আমি গভীৰ আশাবাদৰ প্ৰতিচ্ছবি এখন দেখা পাওঁ হয় আৰু এই আশাবাদৰ প্ৰতিচ্ছবিৰ গীত বুলি কৈছে চহৰীয়াদেৱে পৰজনমৰ শুভ লগনত সকলোকে যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আৰু সেয়েহে আশাবাদৰ সুৰ ফুটি উঠিছিল প্ৰতিটো গীততে আমি চহৰীয়াদেউক ধন্যবাদ জনাইছোঁ পুনৰ মই টিমুং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ এইবাৰ কি শুনাব হয় এইবাৰ বিষ্ণুৰাভাদেৱে এটি প্ৰেমৰ গীত তেখেতে সকলোকে ভাল পাবলৈ শিকাইছিল প্ৰকৃতিকো ভাল পাবলৈ শিকাইছিল সেই প্ৰকৃতি বা কোনোবা প্ৰেয়সীয়ে হওক সেই সকলোবোৰ প্ৰেমৰে গীত এতিয়া মই গাবলৈ ওলাইছোঁ কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণুকৈ হিয়াৰ গভীৰ তলি চোতালত মোৰে হিয়াৰ গভীৰ কলি চোতালত মোৰে তোমাৰে কি যে তোমাৰে প্ৰিয় তোমাৰে নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণুকৈ
সেই চম্পাৰ আলফুলীয়া আঙুলিৰ বুলনিত মোহনীয়া কাৰ সেই চম্পাৰ আলফুলীয়া আঙুলিৰ বুলনিত মোহনীয়া পাবলৈ আশা কৰে হিয়া মোৰে পাবলৈ আশা কৰে হিয়া মোৰে তোমাৰে সি যে তোমাৰে প্ৰিয় তোমাৰে নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু চাপৰিৰ কোমলীয়া কুহি কুহি পাত চাপৰিৰ কোমলীয়া কুহি কুহি পাত বনৰ হৰিণীয়ে খাই তোলে নাচোন তাত বনৰ হৰিণীয়ে খাই তোলে নাচোন তাত সেই হৰিণীৰ চকু কাৰ মুখত দেখো সেই হৰিণীৰ চকু কাৰ মুখত দেখো সোণালী ৰহনে অকা হিয়াত মোৰে সোণালী ৰহনে অকা হিয়াত মোৰে তোমাৰে সি যে তোমাৰে প্ৰিয় তোমাৰে নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু কৈ হিয়াৰ গভীৰ কলি চোতালত মোৰে হিয়াৰ গভীৰ কলি চোতালত মোৰে তোমাৰে সি যে তোমাৰে প্ৰিয় তোমাৰে নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ধন্যবাদ ধন্যবাদ জনাইছোঁ। আমি আমাৰ অনুষ্ঠানৰ শেষৰ দিশে আহিছোঁ, চহৰীয়া দেউলৈ ওচৰলৈ গৈছোঁ। শেষত আপুনি কি ক'ব বিচাৰিব? আৰু অন্তিম সময়ত নৰিয়া গাত পৰিছিল কলাগুৰু, মই যিমান দূৰ জানো, যিখিনি কথা পঢ়িছোঁ সেই মুহূৰ্তৰ কিছু কথা যদি শ্ৰোতা দৰ্শকক আমি জনাব পাৰোঁ। হয়, বিষ্ণুপ্ৰসাদ ৰাভাদেৱ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল আমি জনা কথা। কিন্তু ৰাভাদেৱে দুৰাৰোগ্যৰ আক্ৰান্ত হোৱাৰ পাছতো চিকিৎসাধীন অৱস্থাটো তেওঁ কলম আৰু চিন্তা বা ৰোগৰ হে কমা নাছিল। মই ভূপেন হাজৰিকাদেৱৰ লেখা ক'ৰবাত পঢ়া মনত আছে, তেখেতে হেনো কাৰোবাক ৰগৰ কৰি কৈছিল যে মই তেজপুৰৰ চিভিল হস্পিটেলখন আক্ৰমণ কৰি দখল কৰি ল'লোঁ, অৰ্থাৎ তাত চিকিৎসাধীন হৈ আছে। আৰু সেই চিকিৎসাধীন অৱস্থাত যিসকল চিকিৎসকে তেখেতৰ চিকিৎসা কৰি আছিলে, সেই চিকিৎসকজনে কি খাইছে কি খোৱা নাই সেই সকলোৰো যত্ন লৈছিল হেনো। আৰু সেই তেতিয়াই তেখেতে পত্নীক হেনো কৈছিলে যে বিষ্ণু ৰাভা নমৰে, বিষ্ণু ৰাভা আকৌ আহিব। অৰ্থাৎ ইমান আশাবাদী, ইমান পচন্দ এটা সত্তা, শিল্পী সত্তা। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাক যেতিয়া অক্সিজেন দিবলগীয়া হৈছিল তেতিয়া হেনো তেখেতে এনেদৰেও কৈছিলে, বিষ্ণুপ্ৰসাদ ৰাভাকো অক্সিজেন দিবলগীয়া হ'লনে? অৰ্থাৎ ইমান এটা দুৰাৰোগ্যৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত এই ধৰণৰ চিন্তা চেতনা, আৰু য'ত চিকিৎসকসকলেও আশ্চৰ্য প্ৰকাশ কৰিছিলে এই ধৰণৰ ৰোগীও আছেনে। অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই অন্তিম সময়ৰ সেই যিখন ছবি তেওঁৰ জীৱনত পোৱা নোপোৱাৰ নিশ্চয়ভাৱে খতিয়ান হৈছিলে। আৰু সেই মুহূৰ্তত তেখেতৰ কাপেৰে যিটো অন্তিমটো গীত নিগৰিত হৈছিলে, এই মোৰ শেষ গান, নিশ্চিতভাৱে আমাৰ শিল্পী কাঞ্চন কুমাৰ পৰিৱেশন কৰিব। আৰু সেই গীতটো তেখেতে যেতিয়া ৰচনা কৰিছিলে হয়তো জীৱনৰ অন্তিমটো মুহূৰ্তত প্ৰায়, আৰু তেতিয়া সেই গীতটো সুৰ কৰাৰ অৱস্থাত চাগে তেখেত নাছিল। আৰু সেইবাবে তেখেতক খবৰ ল'বলৈ যোৱা মই ক'ৰবাত পঢ়িছিলোঁ, কমৰেড দধি মহন্ত, সম্ভৱতঃ দধি মহন্তদেৱ গৈছিলে খবৰ ল'বলৈ। তেতিয়া গীতটো লিখি তেওঁ হেনো কৈছিলে এই গীতটো সুৰ কৰিবলৈ কাউৰীক দিবি। এতিয়া দধি মহন্তটো কাউৰীক চিনি নাপায়, কোন কাউৰী? আৰু সেই মুহূৰ্তত কাউৰীৰ পৰাই গীতটো জনপ্ৰিয় হৈছিলে। আৰু গীতটোৰ কথা নিশ্চয়ভাৱে কেশৱ মহন্তৰ আছিলে, গীতটো গাইছিলে খগেন মহন্তদেৱে। গতিকে সেই কাউৰী প্ৰসংগৰে খগেন মহন্তদেৱৰ কথা কৈছিলে। আৰু পৰৱৰ্তী সময়ত তেখেতে আহি দধি মহন্তই আহি অনাতাঁৰ কেন্দ্ৰত
কৰ্মতক খগেন মহন্তদেৱক সেই গীতটি দিলে আৰু গীতটি সুৰ কৰা হ'ল। গীতটি বাগুৰুম্বাৰ তালত হেনো সুৰ কৰিছিলে আৰু তেতিয়ালৈ সুৰ কৰালৈ আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহাপ্ৰয়াণ ঘটিছিলে আৰু সেই তেখেতৰ সেই হয়তো প্ৰয়াণৰ সময়তে চিতাচলুৰ সময়তে গীতটো আকাশবাণীত সম্প্ৰচাৰিত হৈছিলে, এই মোৰ শেষ গান কল্যাণ খৰমান। গতিকে এই ধৰণৰ শিল্পী সত্তা, যাক আমি সম্পূৰ্ণ সত্তা বুলি কওঁ, সম্পূৰ্ণ মানুহ বুলি কওঁ, এইগৰাকী ব্যক্তি আকৌ কৈছোঁ পৰজনমতো কথা কোৱা মানুহজন আকৌ আহিব, আমি আশাবাদী। আৰু তেখেতৰ এটা কথা মই ক'ৰবাত পঢ়িছিলোঁ, তেখেতে কৈছিলে আমাৰ দৰে মানুহে মিটিঙত কথা ক'লে মানুহে নুশুনে, চিৰিয়াছলি নলয়, কিন্তু আমাৰ দৰে মানুহে কথা শুনিবই বা কিয়, কিন্তু লিখিলেই লেঠা লিখা কথাবোৰ কাহানিও মচ নাখায়, কোনোবাই চিৰিয়াছলি ল'বও পাৰে। গতিকে তেখেতৰ এই ধৰণৰ চিন্তা চেতনাও আমি বুজি পাওঁ, উপলব্ধি কৰোঁ তেখেত কিমান দূৰদৰ্শী আৰু কিমান সঁচা অৰ্থত তেখেতে মানুহৰ বাবে চিন্তা কৰিছিলে, গোটেই জীৱনটো বাদ কৰিছিলে মানুহৰ বাবে। আৰু জাতীয় জীৱনৰ এইগৰাকী পুৰোধা ব্যক্তিক সযুত প্ৰণিপাত জনাইছোঁ। আৰু সাগৰ গভীৰ সত্তাক, জীৱনতকৈ বিশাল যাৰ ব্যক্তিত্ব আমি আমাৰ সামান্যতম জ্ঞানেৰে মাত্ৰ খৰিকাৰে সাগৰৰ গভীৰতা জোখাৰ প্ৰয়াস কৰিছোঁ আৰু আমাৰ অনুভৱেৰে তেখেতলৈ প্ৰণিপাত জনাইছোঁ এই বিশেষ দিনটোত। কবিৰ ভাষাৰে তোমাক নুসুধো এতিয়া কিমান ৰাতি, কবিৰ ভাষাৰে তোমাক এতিয়া নুসুধো কিমান ৰাতি, সেই পোহৰৰ শিল্পী পাৰিলে আকৌ আহা উভতি, হস্ত যাওঁ জাতিৰ বেলি। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু সেয়াই আমাৰ প্ৰয়াস। সেয়েহে আজি কলাগুৰুৰ 55 সংখ্যক মৃত্যুতিথিত আমি শ্ৰদ্ধা নিবেদিছোঁ এইগৰাকী সম্পূৰ্ণ শিল্পীক। মই সেই বিশেষ গীতটিৰ কথা যিহেতু চহৰীয়াদেৱে কৈছে, টিমুং ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ, এই মোৰ শেষ গান, আৰু এই শেষ গানটিৰে আমি আমাৰ অনুষ্ঠানক সামৰিম। আমি টিমুং ডাঙৰীয়াক সেই বিশেষ গীতটি পৰিৱেশনৰ বাবে অনুৰোধ জনাইছোঁ। হয়, এই মোৰ শেষ গান, এই গীতটি গাবলৈ ওলাইছোঁ। শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান, মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান। পাতনিতে বালু ধেমালি নান্দি ভংগী সূত্ৰধাৰ, হাঁহি বিননিয়ে ভাও দিলো নানা বোৱালো অশ্ৰুধাৰ, নৱ নৱৰসে বালু ভাওনা, নৱ নৱৰসে বালু ভাওনা, আশাৰ নিৰাশা আজি হব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান, মোৰ জীৱন নাটৰ শেষ ৰাগিনীৰ কল্যাণ খৰমান, মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনীৰ কল্যাণ খৰমান। আকাশত পুৱতি তৰাই ধিমিকি ধিমিকি জ্বলে, সেউজা বনমি
একেনি সাহতে বেলি পোহৰ পালে ভগীৰ লগৰে বন্তি গছিও নুমু নুমুকৈ নাচে হৰমান তালৰ কল্যাণ ৰাগৰ সেৱে অপৰু থাছে দুখে গুণে হ'ল ভাওনাৰ সে পুৱতি তৰাও নুমে বাঁহৰ আগেদি উষাৰে বেলিয়ে ৰঙা মুখ তুলি চুমে শিখাৰ লগৰী বিদায় ৰাগিনী শিখাৰ লগৰী বিদায় ৰাগিনী ৰাইজৰ পথ চুমে আজি হব মোৰ জীয়ন নাটৰ ভাওনাৰ অৱসান মোৰ জীয়ন নাটৰ শেষ ৰাগিনীৰ কল্যাণ শৰ্মান মোৰ শেষ গান মোৰ জীয়ন নাটৰ শেষ ৰাগিনীৰ কল্যাণ শৰ্মান মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনীৰ কল্যাণ প্ৰিয় দৰ্শক এই বিশেষ গীতটিৰে আমি আমাৰ আজিৰ অনুষ্ঠান সামৰিব খুজিছোঁ আমাৰ সৈতে আছিল শিল্পী তানচেন টিমুং ৰাজীৱ চহৰীয়া আছিল আমাৰ সৈতে কবি গীতিকাৰ সুৰকাৰ তথা নিবন্ধকাৰ লগতে আমাক এই অনুষ্ঠানত সহযোগিতা আগবঢ়ালে বাদ্যযন্ত্ৰী সত্যপ্ৰসাদ ডেকা সত্যদা ৰাজদীপ দে দিঠক আটাইকেইগৰাকীক আমি শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান কলাগুৰু শৰণৰ পৰা আজি বিদায় মাগিছোঁ চাই থাকিব জেচিচি